আজি 2026 চনৰ দ্বিতীয় দিনটোত অৰ্থাৎ বছৰৰ দ্বিতীয় দিনটোত উপস্থিত হৈছোঁ আৰু আমাৰ চৰকাৰে নতুন বৰ্ষৰ আৰম্ভণিতে সাংস্কৃতিক জীৱনৰ মেৰুদণ্ড সদৃশ সত্ৰৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ পাই আমি ধন্য অনুভৱ কৰিছোঁ। ৰাজ্যৰ সত্ৰৰ উদাসীন ভকতলৈ আৰ্থিক সাহায্য বিগত বৰ্ষৰ বাজেটত এই আঁচনিৰ কথা আমি উল্লেখ কৰিছিলোঁ আৰু আজি এই আঁচনি আমি আনুষ্ঠানিকভাৱে শুভ আৰম্ভ কৰিছোঁ। ৰাজ্যৰ সত্ৰসমূহত থকা উদাসীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক এই আঁচনিখন উদাসীন ভকতসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতি স্বৰূপে তথা তেওঁলোকৰ কল্যাণ নিশ্চিত কৰাৰ বাবে আমি এই আঁচনি প্ৰৱৰ্তন কৰিছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে উদাসীন ভকতসকলৰ বেংক একাউণ্টলৈকে 1500 টকাকৈ সাহায্য হস্তান্তৰ কৰা হ'ব। এই আঁচনিত আমি নিশ্চিতভাৱে এটা কথা লক্ষ্য কৰিম যে সত্ৰত যদি কোনোবা আৰু নতুন উদাসীন ভকত আহে বা কোনোবা যদি বাদ পৰি গৈছে তেখেতসকলকো আমি সংলগ্ন বা তেওঁলোকক আমি এই আঁচনিত সমাহিত কৰিবৰ বাবে প্ৰচেষ্টা কৰিম। ধৰ্মৰ প্ৰৱৰ্তন কৰি ধৰ্ম আৰু সংস্কৃতিৰ চৰ্চা কৰিবৰ বাবে হৰিগৃহ বা নামঘৰ স্থাপন কৰি সত্ৰৰ বীজ ৰোপণ কৰিছিল। এই বীজৰ পৰাই সত্ৰানুষ্ঠানৰ জন্ম হৈছিল। সত্ৰ শব্দটো সংস্কৃত শব্দ। ভাগৱত পুৰাণত 7ৰ পৰা ভাগৱত শুনিবলৈ 28,000